চাওঁ মোৰ দাইছা নতুনকে কঁকাল গজিছে বোলে ক'ত কঁকাল গজিছে মানে কঁকাল ভাঙিছে বোলে ভাঙা নাই দুখ পাইছো হে দুখ পোৱা মানে কষ্ট পোৱা মানে ভাঙা এনে কেই লিটাৰ খাইছে কোনটো মালটো কি মাল মদ অ নিচা লগাহেন খাইছিলো একচুৱেলি কেছটো কি হৈছে মই ভালকে বুজাই কওকচোন কেছটো মানে এনেকুৱা মাঘৰ 1 তাৰিখে 11:30টাৰ পৰা দিনৰ গধূলি 7টালৈকে ঠিকছে খাইছো নিচা লাগি গেল মাই ডগ তাৰপিছত পাহাৰৰ ওপৰত মোৰ এটা বোৱাৰী আছে মনিব এই মণিবৌ নহয় মোৰ ভাগিন বোৱাৰী হে বুঢ়াই বুলি ক'লে মই মনিবকে চিনি পাওঁ মোৰ নিজৰ ভাগিন বোৱাৰী আছা তাৰপিছত মই গলো বগাই ঘৰ পাং অৱস্থাত ইলত চিলিপ খাই 14 ফুট তলত থিছো 14 ফুট ফুট অ ইমান তলত পৰিছে অ মাই ডগছ মানুহ যাব লাগিছে ওপৰলে মাজতে লটকি গলো মদা হিচা মানে ইমান দিনা আমি আপোনাৰ ফটো খাই কৰি থাকিব লাগিছে আপুনি চিয়া পিট পিটাই ঘূৰি তাত ফুটোৱা তোৰ লগত কথা পাতি লাভ নাই এতিয়া গম পাইছে মদ খোৱাটো মানুহৰ কাৰণে কিবা বেয়া কথা আছে পইচি লাগিছে আনি দিয়াচোন কিবাকে মেনেজ কৰি মানে গৰু ছাগলী যে মানে খাই হৈছে আচ্ছা পইচিডাল মানে গৰু বান্ধিবলৈ লাগিছে নে ছাগলী বান্ধিবলৈ লাগিছে মানুহ বান্ধিবলৈ লাগে মানুহ বান্ধিবলৈ লাগিছে আচ্ছা মতা মানুহ নে মাইকী মানুহ আছে মতা মানুহ আচ্ছা শকত মানুহ আছে নে ক্ষীণ মানুহ আছে তুমি বৰ বেছি প্ৰশ্ন কৰা হে চাইজৰ কথা আছে শকত মানুহ হলে দীঘল ক্ষীণ মানুহ হলে চুটি দীঘল এডাল আনিবা যোৱা দীঘল চিয়ৰ আহিছে শুনকচোন মানে কালাৰটো ক'লা আনিছে নে বগা আনিছে ৰছিয়ে নালাগেহে তোমাৰ পিছে মই ক'লাডাল আনিছো বোলে বগাডাল আনিছো বগাডাল আনিছো বোলে ৰঙাডাল আনিছো কালাৰটো ফিক্স কৰি দিয়া তাৰপিছত মই আনিছো মই আহিছা আহি এইখিনিহে পাইছে কি হৈছে বিষ বেছি হৈছে এই চাচোন তৰা মাই তাক কমৰৰ বিষ হোৱা বুলি কৈছো মই তাতে ঘুচা মাৰি থৈ গৈছি তই আমাৰ এজনী য'ত বিষ আছে মানুহক বোলে তাত মাৰিব লাগিছে ইয়াত বিষ হৈছে ইয়াত মাক কঁকাল মই যিটো কথা সুধিছো সেই কথা আচ্ছা আপোনাৰ ঘৰ বাৰু দিল্লীত আছে নেকি বাৰু নাইতো সঁচা একদম সঁচা কিয় চিয়ৰ তেতিয়াহ'লে বেলেগকে কথা এটা সুধিছো হা এইটো পুলিচ নেকি মই চিআইডি হিচাপে সুধিছো এনেকে চিআইডিটো দেখা কথা সুধিবলৈ দিবানে মই আধা ঘণ্টা আৰু ইয়াত ৰম নামটো কি আছে মলয়া বাইদেউ জীয়েক হেনো পলাই গৈছে মোলা বাইদেউ জীয়েক হেনো পলাই গৈছে মোলা বাইদেউ কি মোৰটো গাই আছো গানটো যে বাইদেউ পলাই গৈছে মোলা বাইদেউ জীয়েক হেনো পলাই গৈছে মোলা বাইদেউ জীয়েক হেনো পলাই গৈছে ক'ত পলাই গৈছে মলাই বাইদেউ জীয়েক পলাই যোৱা নাই এবাৰ মলাই বাইদেউ নিজে পলাই গৈছে এইষা আকৌ কি কথা কৈছে মোলা বাইদেউক আকৌ কোনে পলোৱা আনিছে এইজনে দিল্লী দাদা কি চাই আছ মই চাইও আছো ভাবিও আছো চা কি চাই আছনো ডাকছা এই সৰু ল'ৰা ছোৱালীক যে সৰুতে তেল মালিচ দিছে সেইটো কিহৰ কাৰণে দিছে সেইটো মানে হেল্ডি হবলে আৰু মজবুত হবলে মজবুত কি হ'ল আপোনাকো সৰুতে তেল মালিচ দিছিল নে বাৰু দিছিল চাগে যদি দিছে আপোনাৰ মালিচৰ তেলটো বুদুলি পেট আছে বুদলি পেট মানে 2 নম্বৰ আছে কিয় মানে মানুহটো বয়সস্থ হৈ গ'ল হাত ভৰিবিলাক এতিয়াও কেঁচুৱা ল'ৰা ছোৱালী নিচিনা হৈ আছে মোৰ তই কি কথা কবলৈ আহিছ বাৰু আঙুলিবিলাক চাইছে একে কেঁচুৱা ল'ৰা ছোৱালী আঙুলিও এই পাত মানে কুলাংগাৰটো এইটো মোৰ বডিৰ ওপৰত কমেণ্টছ দিবলৈ আহ এই সোপা পইচা আপোনাৰ এনে চা ইমান সোপা মোৰ আজি বহুত দুখ লাগিছে কিয় 100 টকা এটা অভাৱত আজি ৰাতিপুৱাটো মই একোৱে খাব নোৱাৰিলো চা তই 100 টকাৰ কি খাৱ বা গাখীৰ কৰ্ণফ্লেক্স তাৰপিছত ফ্ৰুট চালাড তাৰপিছত অ'টছ খাওঁ আৰু বহুত বস্তু খাওঁ চা
এটা ৰাতিপুৱাতে গোটেইবোৰ খাই দিয় নে হয় ছাৰ এইবিলাক বস্তু খুৱাই খুৱাই আমাক তলি উদং কৰিবলৈ নতুনকৈ দোকান এখন খুলিছে আচ্ছা সেয়া হ'বলা তলি উদং কৰিবলৈ খুলিছে সেইবোৰ স্বাস্থ্যৱান বস্তু খুৱাই আছে খাবহে লাগে আমাৰ কাৰণে ভালহে আছা গুল বণ্ডিং এতিয়া গুড মৰ্ণিং হৈ আছে হে দোকানখনৰ নামটো কৈছে অ গুড মৰ্ণিং আচ্ছা উবেশ্য মানে মহান মই ছাৰ ঢুকি নেপাম তেতিয়াহ'লে মোৰ আৰু বেছি দুখ লাগিছে কিয় তই মহান উবেশ্যটোত যে মই ভাগ ল'ব নোৱাৰিছো ল মোক দিছে 100 টকা আছে ভাগ লগে যা দোকানতকৈ আপুনি বেছি মহান হৈ গ'ল ছাৰ আপোনাৰ আয়ুসটো যে ভগৱানে 20-30 বছৰ কৰি দিয়ক কি হ'ল ছাৰ ঘপককে কথা এটা মনত পৰি দুখ লাগি গ'ল দেখোন হে কি দুখৰ কাহিনী মোক কওক ছাৰ আমাৰ পুলিচৰ চাকৰি বিৰাট কষ্টটো জানো যিমান কষ্ট আমাৰ সিমান দৰমহা নাইতো একেবাৰে ভিখাৰী নেকি ছাৰ এই ভিখাৰী নহয় আৰু দৰমহাটো কম আৰু আচ্ছা আপোনাৰ প্ৰব্লেমটো ক'ত আছে মাহটো দীঘল নে দৰমহাটো কম ছাৰ দৰমহাটো কম অ তেতিয়াহ'লে মই মেনেজ কৰিব নোৱাৰিম ছাৰ আৰু যদি মাহটো দীঘল হ'লহেঁতেন তেতিয়া কিবা এটা কৰিব পাৰি আৰু কি কৰিলিহেঁতেন মানে মাহটো বেছিভাগ সময় আপুনি শুই কটাই দিব তেতিয়া মাহটো ছুটি হৈ যাব ঐ অ' ছাৰ দুখৰ কথাটো ক'বনে মই যাম তোক কৈ কি লাভ হ'ব এই আধা বজাতে কিজানি বা কিবা সহায় কৰিবই পাৰিছো দৰমহাৰ কথাটো ভাবিয়ে বেয়া লাগিছে মানে কিমান খৰচ ঘৰ এখনত আমিহে বুজি পাওঁ এই কিমাননো খৰচ 3টা মানুহৰ খোৱা বোৱা মণিৰ কাপোৰ কানি কিনা আছে ইফালে মুকুতাদাৰ পঢ়া শুনাৰ খৰচ বাচ্চাটা আকৌ কি পঢ়া শুনা কৰিছে সি পেপাৰ পঢ়ে নহয় অ' তাত খৰচ এটা মাজে মাজে গৈতো তয়ো খাওঁগে আজিৰ পৰা নাযাম চাগে এই সেইটো নকৰিবি ঠাণ্ডা ভাত খোপা কোনে খাব সেইবিলাকে টেনচন আৰু এতিয়া পইচা লাগিছিল বজাৰ কৰিবলৈ তোক দিলো 100 দিলো মিলা নাই মাথা গৰম হৈ আছে দে এইখিনি লওক ছাৰ এই নালাগে লওক নালাগে যা তই খাব বিচাৰিছ খাগে আমি আজি লঘোণে থাকিম যা মই ধাৰলৈ দিছো মই দিছিলো দেখোন আপুনি মোক ধাৰলৈ দিছে সেইটো পইচা মই আপোনাক ধাৰলৈ দিছো আপুনি যেতিয়া মোক ধাৰ মাৰিব আকৌ সেইখিনি পইচা মই আপোনাক ধাৰ মাৰি দিম ছাৰ মই না তই গছত লগাও ছাৰ আজি বহু সোনকালে আহিলে ছাৰ কিহৰ কাৰণে ছাৰ এনে আহিলো অ' ছাৰ এনেই আহিছে প্ৰদীপ কোৱা ছাৰ আপোনাৰ লগত কথা অলপ আছিল কোৱাচোন ছাৰ 2000 টকামান ধাৰত দিব পাৰিব নেকি কাম এটা আছিল ঠিক আছে ৰবা অঁ ছাৰ থেংক ইউ পইচাটো দিবা হ'ব পইচা খোজোতে 2000 টকা দি দিছে মোৰ চিনাকি ল'ৰাও মোহন তুমি এটা কাম কৰিবা তুমি এই কথাটো মোক মাজে মাজে মনত পেলাই থাকিবা কোনটো কথা ছাৰ এই যে প্ৰদীপক 2000 টকা দিলো মই পাহৰি যাওঁ যে ঠিক আছে ছাৰ ছাৰ কি এই প্ৰদীপৰ পৰা আপুনি 2000 টকা এটা পায় ছাৰ এতিয়া নহয় পিছত মনত পেলাই দিবা পিছৰ পৰা অ